নমস্কাৰ দৰ্শকসকল, পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা 2 এপ্ৰিলৰ দিনা অনুষ্ঠিত হোৱা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নিৰ্বাচনৰ ফলাফল যোৱাকালি ঘোষিত হ'ল। ঘোষণা মতে কংগ্ৰেছ তথা বিৰোধী দল সমৰ্থিত প্ৰাৰ্থীসকল শোচনীয়ভাৱে পৰাজিত হ'ল। মাত্ৰ এগৰাকী কেণ্ডিডেট জয় হ'বলৈ সক্ষম হৈছে কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী, অন্য এগৰাকী হৈছে নিৰ্দলীয় প্ৰাৰ্থী আৰু বাকী NDA সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় লাভ কৰিছে। আমি সততে দেখা পাওঁ, টিভিটো খুলিলেই, ছ'চিয়েল মিডিয়া খুলিলেই আমি দেখা পাওঁ লুৰিণজ্যোতি গগৈ, অখিল গগৈ, ভূপেন বৰা আদিয়ে দপদপাই থাকে। এনেকুৱা এটা ভাৱ আমাৰ মনত আহি যায় যেন অসমত তেওঁলোকে আচলতে নেতা, বাকী সকলোবিলাক নিষ্প্ৰভ, নিষ্পন্দ, একোৱে অস্তিত্বই নাই বাকীবিলাকৰ। কিন্তু আমি বাস্তৱত কি দেখা পাওঁ? আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ দৰে খিলঞ্জীয়া অধ্যুষিত অঞ্চল এটাত অখিল গগৈ, লুৰিণজ্যোতি গগৈ, ভূপেন বৰা এইবিলাকৰ কোনো প্ৰভাৱেই আমি দেখা নাপালোঁ। বৰঞ্চ তাত টংকেশ্বৰ ৰাভাৰ দৰে, যাক আমি সততে দেখাই নাপাওঁ, তেনেকুৱা এগৰাকী নেতাই আজি দপদপাই আছে। তেনেকুৱা এগৰাকী নেতাৰ নেতৃত্বত আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে। আহক আজি টংকেশ্বৰ ৰাভাৰ বক্তব্য কিছু মনোযোগেৰে শুনি লওঁ। তেওঁ পুনৰ ভূপেন বৰাক ৱাৰ্ড মেম্বাৰ হৈ জিকি আহিবলৈ পৰামৰ্শ দিছে। আন এটা কৌতূহলো হয়তো আপোনালোকৰ আছে যে এনেধৰণৰ শোচনীয়ভাৱে পৰাজয় বৰণ কৰাৰ পিছত ভূপেন বৰাইনো কি বক্তব্য ৰাখিছে। আমি নিশ্চয় শুনিম, ভূপেন বৰাৰো বক্তব্য শুনিম, কিন্তু তাৰ আগতে টংকেশ্বৰ ৰাভাৰ বক্তব্যখিনি আমি শুনি লওঁ। আহক। আজি কংগ্ৰেছৰ একেৰচিত ক'ত? তেওঁতো নাই, তেওঁ দিল্লীত গৈছে, পলাই পটং দিলে। দিল্লীত কোনে যায়? দিল্লীত 2 শ্ৰেণীৰ মানুহে যায়। MLA জনৰ দিল্লীততো কোনো কাম নাথাকে, নহয় বেমাৰ হ'ব লাগিব, নহয় পলাই ফুৰিব যাব লাগিব। যে আজি নিৰ্বাচনৰ ফলাফল, এই সময়ত পূব গোৱালপাৰা সমষ্টিৰ বিধায়কজন তেওঁলোকৰ দলীয় কৰ্মীৰ ওচৰত থাকিব লাগিছিল। যদি তেওঁৰ বেমাৰ হৈছে, তেওঁ কেনেকৈ আমাৰ লগত যুদ্ধ কৰিব? যুদ্ধটো কৰিব নোৱাৰে বেমাৰী মানুহজনে। আৰু যদি তেওঁৰ বেমাৰ হোৱা নাই, পলাই আছে, পলায়নমতি মানুহজনে আমাৰ লগত কেনেকৈ যুদ্ধ কৰিব? কাৰণ আমি আগতেই কৈছোঁ যে আমাৰ ভাল গলকিপাৰ আছে, ভাল আমাৰ স্কৰাৰ আছে, ভাল বেটছমেন আছে, ভাল উইকেট কিপাৰ আছে, আৰু এনেধৰণৰ আমাৰ ভাল বলাৰ আছে যে প্ৰতিটোৱে বল হৈ যায়। আৰু এনেধৰণৰ বেটছমেন আছে প্ৰতিটোৱে ছিক্সাৰ হৈ যায়। কাৰণ ছিক্সাৰ হ'বলৈ যেতিয়া কেতিয়াবা বেটটো ভাঙি যায়, তেতিয়া ছিক্সাৰটো নহয় 4 হৈ যায়। আৰু কথাটো সিমানে। এই ৰাভা হাছং অট'নমাছ কাউন্সিলটো আমি ফাইনেল খেলিলোঁ, পঞ্চায়তত আমি ছুপাৰ ফাইনেল খেলিম, আৰু বিধানসভাত ছুপাৰ দুপাৰ ফাইনেল খেলিম আমি। তাৰমানে ইয়াত কংগ্ৰেছ অহাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে, কাৰণ কংগ্ৰেছে ছেমি ফাইনেলহে খেলিব। আমি ফাইনেল খেলিলোৱে। ফাইনেল খেলাৰ পিছত ছেমি ফাইনেল কিবা দৰকাৰ আছে জানো? নহয়, মইতো ভূপেন বৰা ডাঙৰীয়া কাগজৰ বাঘ বোলে আখ্যা দিয়া নাই। মই তেখেতক কৈছোঁ, চাওক তেওঁ 4বাৰকৈ হাৰিছে। আৰু যদি আপুনি অসমৰ গোটেই চাই, এতিয়া চাওক, আপোনালোকে চাওক, মই যৌথ মঞ্চৰ মই সভাপতি, মই যে নিৰ্বাচিত প্ৰতিনিধি, নিৰ্বাচনী প্ৰতিনিধি। আজি অসমৰ দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁ নিৰ্বাচিত MP, তেওঁ অসম ভাৰতীয় জনতা পাৰ্টীৰ প্ৰদেশৰ সভাপতি। আজি অতুল বৰা নিৰ্বাচিত প্ৰতিনিধি, অসম গণ পৰিষদৰ সভাপতি হয়। গতিকে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি, তেওঁ 4বাৰ হাৰিছে। তো সেইকাৰণে মই কৈছোঁ, হৰা মানুহজন যদি সভাপতি হৈ থাকে এইটো বেয়া দেখি। সেইকাৰণে মই কৈছোঁ, পঞ্চায়ত নিৰ্বাচন ঘোষণা হ'ল, আপাৰ অসমত মানে 7 তাৰিখে হ'ব। তেওঁ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ ইলেকশ্যন খেলক, খেলি পেলাই ৱাৰ্ড মেম্বাৰটো জিকক, আৰু তেওঁ নিজকে কওক মই নিৰ্বাচিত প্ৰতিনিধি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। মোৰ সেইটো পৰামৰ্শ তেওঁৰ ওচৰত আছে, আৰু সেইটো ভাল হ'ব তেওঁৰ কাৰণে। কংগ্ৰেছৰ বলাৰে নাই, বেটছমেনটো নাই, বেটছমেনবিলাক গোটেই বেমাৰী, ভাগৰুৱা, কোনোবাই ডিজেবল হয়, দিব্যাংগ হয়। দিব্যাংগ কেনেকৈ তেওঁলোকৰ মানে বেটছমেন হ'ব পাৰিব? হ'বতো নোৱাৰে, কেতিয়া সম্ভৱ নহয়। গোটেই বলাৰটো নাই, গোটেই তেওঁলোকৰ হাত দুখন নোহোৱাকৈ যদি বলাৰ আহে কেনেকৈ বলটো মাৰিব? গতিকে সেইটো আৰু তেতিয়াতো কাৰ্যকালত মানে আপোনালোকে ৱেইট কৰক আৰু 2 দিন। আমি সুন্দৰভাৱে NDA চোৱা চৰকাৰখনে ৰাভা হাছং অট'নমাছ কাউন্সিল থকা প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীক আমি কেনেকৈ আগবঢ়াই লৈ যাম, কেনেকৈ চলাম, কেনেকৈ ৰাজ্যক আমি গেৰাণ্টি দি আমি কাম কাজ কৰিম, সকলোবোৰ কথা 2 দিন ৱেইট কৰক। আমি অৱগত কৰাম আপোনালোকৰ যোগেদি, আৰু ৰাইজে ধৈৰ্য্যৰ বাট চাই ৰ'ব, আৰু এই কথাখিনি ক্লিয়াৰ আমি ৰাইজে জাষ্টিছটো পাব। টংকেশ্বৰ ৰাভাৰ কথাবিলাক আপোনালোকে শুনিলে। তেওঁ কোৱা কথাবিলাকত কিমান যুক্তিযুক্ততা আছে সেই কথা আপোনালোকে কমেণ্ট বক্সত নিশ্চয় লিখিব। কিন্তু ভূপেন বৰাই বাৰু কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই পৰাজয়ৰ পিছত? তেওঁৰ লাজ লাগিছেনে নাই বাৰু? আহকচোন তেওঁৰ বক্তব্যখিনি শুনি লওঁ। মোৰ সাহস আছে চিণ্ডিকেটৰ বিৰুদ্ধে যুঁজিবলৈ, মোৰ সাহস আছে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ, মোৰ সাহস আছে বিজেপি চৰকাৰে কৰা অপকৰ্মবিলাক উদঙাই দিবলৈ।
ভোট মই অকলে দি পেলাই ইলেকশ্যন জিকাব নোৱাৰোঁ। ভোটৰ সিদ্ধান্ত অসমৰ ৰাইজে ল'ব। কিন্তু যিবিলাক মূল্য বৃদ্ধি হৈ আছে, 16,200টা চাকৰি বিনিময়ত 32 লাখ মানুহে ইণ্টাৰভিউ দিছে, 32 লাখ নিবনুৱা আছে। আজিও অসমত বাঁহৰ দলঙত মানুহে খোজকাঢ়ি আছে, অংগনাবাদী কৰ্মীয়ে আন্দোলন কৰি আছে, আশা কৰ্মীয়ে আন্দোলন কৰি আছে, গাঁওবুঢ়াই আন্দোলন কৰি আছে, টেটৰ শিক্ষকে আন্দোলন কৰি আছে, জলমিত্ৰই আত্মহত্যা কৰি আছে। এই কথাবিলাক ৰাইজৰ শক্তিশালী কণ্ঠ হিচাপে আমি কংগ্ৰেছ দলে চৰকাৰখনৰ সন্মুখত কৈ আহিছোঁ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ উঠি আছে। আজি এই কথাবিলাক ক'বৰ কাৰণে মোৰ সাহস আছে। ইলেকশ্যন ৰাইজৰ হাতত। আমাক MP ইলেকশ্যনতো শূন্য হৈ যাব বুলি কৈছিলে। আজি ৰাভা হাছঙত আমি কি কৈছিলোঁ? টংকেশ্বৰ ৰাভা ডাঙৰীয়াক মই শুভেচ্ছা জনাইছোঁ। ৰাইজে তেখেতৰ ফালে মতামত দিছে, ৰাইজে যি সিদ্ধান্ত ল'ব আমি সদায় মানি আহিছোঁ। কিন্তু আমি যদি নুযুঁজিলোহেঁতেন, আমি যদি ৰাভা হাছঙলৈ নগ'লোহেঁতেন, তেওঁ যদি ৱাক অভাৰ পালেহেঁতেন, আনকণ্টেষ্ট হ'লহেঁতেন, সেইটো আপোনালোকে তেতিয়া কি বুলি ক'লেহেঁতেন? তেওঁ ভালে পাব লাগে। দৰ্শকসকল, ভূপেন বৰাই কি বুজাব বিচাৰিছে মই একো বুজি পোৱা নাই। আপোনালোকে যদি কিবা বুজিব পাৰিছে নিশ্চয় কমেণ্ট বক্সত লিখিব। আৰু তেওঁ যিবিলাক সমস্যাৰ কথা কৈছে, মূল্য বৃদ্ধিয়ে হওক বা অন্যান্য নিবনুৱা সমস্যাই হওক, ৰাস্তাত দলং নোহোৱাৰ কথা হওক, এইবিলাক সঁচা কথা। আমিও বিশ্বাস কৰোঁ সেইবিলাক হ'ব লাগে। কিন্তু ভূপেন বৰা যিটো দলৰ সভাপতি, সেই দলৰ হৈ কোনোবাই যদি এনেধৰণৰ কথা কয় আচু হোৱা যেন নালাগেনে? কাৰণ স্বাধীনতাৰ পিছৰ বেছিভাগ সময়েই কংগ্ৰেছ দলে ৰাজত্ব কৰিছিল এই দেশত। সেই দিনবিলাকত কি হৈছিল, কি উন্নয়ন হৈছিল আমি সকলোৱে দেখিছোঁ। 1947 চনৰ আশে পাশে যিবিলাক দেশ স্বাধীন হৈছিলে সেইবিলাক দেশৰ অৱস্থা আজি কি আৰু ভাৰতবৰ্ষৰ অৱস্থা আজি কি? নিবনুৱা সমস্যা দেশত একেদিনে সৃষ্টি হোৱা বিষয় নহয়। নিবনুৱা সমস্যা সমাধানৰ কাৰণে স্বাধীনতাৰ পিছৰ সময়বিলাকত কেনেধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল সেইটোহে ডাঙৰ কথা। বিজেপি আহি বিগত 10-15টা বছৰত দেশৰ সমগ্ৰ দলং পকী কিয় নকৰিলে, এনেধৰণৰ প্ৰশ্ন সোধাৰ নৈতিক অধিকাৰ কংগ্ৰেছৰ আছেনে নাই আপোনালোকে কমেণ্ট বক্সত জনাব। তাহানি দিনৰ পৰাই আমি শুনি আহিছোঁ দৰিদ্ৰতা দূৰীকৰণ, গৰিবী হাটাও। কিন্তু গৰিবী হাটাও হৈছিলে নে গৰীব হাটাও হৈছিলে? আজি যি কি কাৰণতে নহওক, গৰীবে দুবেলা দুমুঠি পেট ভৰাই খাবলৈ পাইছে, তাকো তেওঁলোকে সমালোচনা কৰিবলৈ এৰা নাই। গতিকে ভূপেন বৰাই তেনেকুৱা ধৰণৰ কথা কৈ নিজক ফাঁকি দিব পাৰিব, কিন্তু জনতাক ফাঁকি দিব নোৱাৰে। দেশত উন্নয়ন হৈছে, দেশত বিকাশ হৈছে, এয়া সঁচা কথা। আৰু এই সঁচা কথাটোক উপেক্ষা নকৰি, ইগনোৰ নকৰি, স্বীকাৰ কৰি লৈ তেওঁলোকে তাতকৈও যদি কিবা অধিক দিয়াৰ প্ৰতিশ্ৰুতিৰে জনসাধাৰণৰ কাষ চাপিব বিচাৰে, সেয়াহে তেওঁলোকে যত্ন কৰা উচিত। বাকী আপোনালোকৰ বক্তব্য কমেণ্ট বক্সত লিখক। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।